কাৰ্যকৰী সভাপতি প্ৰাক্তন বিধায়ক মান্য ৰাণা গোস্বামী ডাঙৰীয়া আহি নীতি আদৰ্শ মান্য নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কৰ্মৰাজি অসমত মান্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা তাৰ প্ৰতি ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ এই বৃহৎ মঞ্চ মই আদৰণি জনাই তেখেতক অনুৰোধ মাফলা গ্ৰহণ কৰি দলৰ সদস্য পদ গ্ৰহণ কৰিবৰ বাবে মই সকলোকে এটা হাত চাপৰিৰ সৈতে মাননীয় ৰাণা গোস্বামী ডাঙৰীয়া অসমৰ এজন অন্যতম আগশাৰীৰ ৰাজনীতিবিদ অভিজ্ঞ ৰাজনীতিবিদ ভাৰত মাতা কে বন্দে JP Nadda जिंदाबाद আনুষ্ঠানিকভাৱে মাননীয় ৰাণা গোস্বামী ডাঙৰীয়াই আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰিছে পৃথিৱীৰ বৃহত্তম ৰাজনৈতিক দল আমি অনুৰোধ জনাইছো আৰু আশা কৰিছো তেখেতৰ যি যোগদান এই যোগদানে ভাৰতীয় জনতা ঠিক আছে আন এগৰাকী যুৱ ৰাজনীতিবিদ অসমৰ বিশিষ্ট ৰাজনৈতিক নেতা মাননীয় জয়ন্ত বৰা ডাঙৰীয়া মই মাননীয় জয়ন্ত বৰা ডাঙৰীয়াক মঞ্চত আহি দলৰ সদস্যপদ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো কাৰ্যকৰী সভাপতি প্ৰাক্তন বিধায়ক মাননীয় ৰাণা গোস্বামী ডাঙৰীয়া আহি নীতি আদৰ্শ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কৰ্মৰাজি অসমত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা তাৰ প্ৰতি ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ এই বৃহৎ মঞ্চ মই আদৰণি জনাই তেখেতক অনুৰোধ মাফলা গ্ৰহণ কৰি দলৰ সদস্য পদ গ্ৰহণ কৰিবৰ বাবে মই সকলোকে এটা হাত চাপৰিৰ সৈতে মাননীয় ৰাণা গোস্বামী ডাঙৰীয়া অসমৰ এজন অন্যতম আগশাৰীৰ ৰাজনীতিবিদ অভিজ্ঞ ৰাজনীতিবিদ भारत माता के बंदे JP Nadda जिंदाबाद আনুষ্ঠানিকভাৱে মাননীয় ৰাণা গোস্বামী ডাঙৰীয়াই আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰিছে পৃথিৱীৰ বৃহত্তম ৰাজনৈতিক দল আমি অনুৰোধ জনাইছো আৰু আশা কৰিছো তেখেতৰ যি যোগদান এই যোগদানে ভাৰতীয় জনতা ঠিক আছে আন এগৰাকী যুৱ ৰাজনীতিবিদ অসমৰ বিশিষ্ট ৰাজনৈতিক নেতা মাননীয় জয়ন্ত বৰা ডাঙৰীয়া মই মাননীয় জয়ন্ত বৰা ডাঙৰীয়াক মঞ্চত আহি দলৰ সদস্যপদ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো